আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো আমাৰ টিউটৰ শিক্ষকসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি তেখেতসকলে 11 জুলাই তাৰিখে এটা গুৰুত্বপূৰ্ণ আন্দোলন কৰিছিলে আৰু সেই আন্দোলনত তেখেতসকলে দিছপুৰ চলো কাৰ্যসূচী লৈছিলে আৰু সেই আন্দোলনতে তেখেতসকলে দাবী উত্থাপন কৰিছিলে যে টিউটৰসকলক টেট ৰেহাই দি এই সকলো টিউটৰ শিক্ষকসকলে উন্নতিকৰণ কৰিবৰ কাৰণে আমাৰ সদৌ আপোনাৰ ফাৰিকিত মৈদিংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই এটা দাবী উত্থাপন কৰিছিলে আৰু সেইখিনি কথা ইয়াত খুব এটা গুৰুত্বপূৰ্ণভাৱে ইয়াত উল্লেখ কৰিছে আৰু সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব ইয়াত কৈছে যে টিউটৰক টেট ৰেহাই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান আমাৰ টিউটৰসকলক টেট ৰেহাই দিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমাৰ টিউটৰ শিক্ষক সন্থাৰ ফালৰ পৰা আহ্বান জনাইছে আৰু প্ৰতিগৰাকী টিউটৰসকলে সেই তেখেতসকলক আহ্বান কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে নোহোৱা বেঞ্চাৰ বিদ্যালয়ত শিক্ষকতা কৰি মানৱ সম্পদ গঢ়ি কিছু সংখ্যক শিক্ষকক টিউটৰ হিচাপে 2021 চনত অসম চৰকাৰে নিযুক্তি দিছিল সেই সময়ত টিউটৰ হিচাপে নিযুক্তি পাওঁতে বেছি সংখ্যকৰে বয়স 45 আৰু 59 বছৰৰ ভিতৰত আছিল মানে 45 আৰু 59 ভিতৰত আছিল আমাৰ প্ৰায়খিনি বেঞ্চাৰী শিক্ষা অনুষ্ঠানত জড়িত সেইসকল শিক্ষক কৰ্মচাৰী বাৰ্ষিকীকৰণৰ সময়ত আৰু উল্লেখনীয় যে 2014 চনত ফৰ্থ বাৰ্ষিকীকৰণৰ বাবে আপোনাৰ ৱেবছাইটত শিক্ষকৰ লিষ্ট উলিওৱাই সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ শিক্ষামন্ত্ৰী শৰদ বৰকাকতিয়ে নিদিলে ইয়াত উল্লেখ কৰিছে যে উল্লেখনীয় যে 2014 চনত ফৰ্থ বাৰ্ষিকীকৰণৰ বাবে ৱেবছাইটত শিক্ষকৰ লিষ্ট উলিওৱায়ো সেই সময়ত কংগ্ৰেছ চৰকাৰে শিক্ষামন্ত্ৰী শৰদ বৰকাকতিয়ে নিদিলে বুলি কৈছে মানে 2014 চনতেই সেইসকল শিক্ষক কৰ্মচাৰী ফৰ্থ বাৰ্ষিকীকৰণৰ কাৰণে ৱেবছাইটত লিষ্ট উলাই গৈছিলে কিন্তু কংগ্ৰেছ চৰকাৰে তেখেতসকলক 2014 চনত নিযুক্তি প্ৰদান নকৰিলে আৰু সৌভাগ্যৰ বিষয় যে 2021 চনত বিজেপি চৰকাৰে তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী টিউটৰ হিচাপে নিযুক্তি নিদিলেও বেঞ্চাৰ বিদ্যালয়ত শিক্ষক হৈয়ে থাকিব লাগিলেহেঁতেন আৰু ইয়াত উল্লেখ কৰিছে যে 2021 চনত বিজেপি চৰকাৰে সেইসকল টিউটৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলক টিউটৰ হিচাপে নিযুক্তি নিদিলেও সেইসকল শিক্ষক কৰ্মচাৰী হৈ থাকিলেহেঁতেন বুলি আমাৰ শিক্ষক কৰ্মচাৰীসকলে দাবী উত্থাপন কৰিছে ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে আমি মুখ্যমন্ত্ৰী মহোদয় তথা চৰকাৰৰ ওচৰত কৃতজ্ঞ আৰু বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে টিউটৰক টেট থাকিলেহে টিউটৰক শিক্ষক নিয়মীয়া শিক্ষক কৰিম বুলি ঘোষণা কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে টিউটৰক টেট থাকিলেহে আপোনাৰ টিউটৰক নিয়মীয়া শিক্ষক কৰিম বুলি ঘোষণা কৰিছে বুলি জ্ঞাত কৰিছে আৰু আমি জ্ঞাত যে পদ প্ৰাধিকৰণৰ বাবে পদ প্ৰাধিকৰণৰ যোগে হাইস্কুল হায়াৰ ছেকেণ্ডাৰী টিউটৰ একমেডেড টিউটৰ আৰু তীখাভিত্তিক শিক্ষক আদি টেট নোহোৱাকৈ নিয়মীয়াকৰণ হৈছে আৰু ইয়াত উল্লেখ কৰিছে যে টেট নোহোৱাকৈ আমাৰ প্ৰাধিকৰণ কৰা হাইস্কুলৰ টিউটৰ হাই ছেকেণ্ডাৰী টিউটৰ আৰু একমেডেড টিউটৰ আৰু তীখাভিত্তিক শিক্ষকসকলক টেট নোহোৱাকৈ নিয়মীয়াকৰণ কৰা হৈছে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে নিম্ন আৰু উচ্চ প্ৰাথমিকত টিউটৰক টেট নোহোৱাকৈ আৰু DLED প্ৰাধান্য দি এই চাকৰি নিয়মীয়াকৰণ কৰক আৰু ইয়াত উল্লেখ কৰিছে যে নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰকো টেট নোহোৱাকৈ DLEDক প্ৰাধান্য দি চাকৰি নিয়মীয়াকৰণ কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে তেখেতসকলে ইয়াত স্পষ্টভাৱে কৈছে যে যদিহে আপোনাৰ হাইস্কুল হাই ছেকেণ্ডাৰী প্ৰাধিকৰণ কৰোঁতে সেইসকল টিউটৰ চাৰ্ভাইডক বিশেষকৈ হাইস্কুল টিউটৰ আৰু হাই ছেকেণ্ডাৰী টিউটৰসকলক যদি টেট নোহোৱাকৈ তেখেতসকলক যদি টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰিব পাৰে তেনেহ'লে আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰসকলক কিয় টেট ৰেহাই দিব নোৱাৰাৰ কথা কি যুক্তি থাকিব পাৰে বুলি তেখেতসকলে উল্লেখ কৰিছে আৰু একমেডেড টিউটৰ আৰু তীখাভিত্তিক শিক্ষকসকলকো টেট নোহোৱাকৈ টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰিছে কিন্তু কেৱল আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰসকলক কিয় টেট জাপি দিয়া হৈছে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে কৰজোৰে অনুৰোধ জনাইছে যে যদি হাইস্কুল হাই ছেকেণ্ডাৰী আৰু একমেডেড টিউটৰ আৰু তীখাভিত্তিক শিক্ষকসকলক যদি টেট নালাগে তেনেহ'লে আমাৰ সেই নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ ছাৰবাইদেউসকলকো টেটৰ পৰা ৰেহাই দি DLEDক প্ৰাধান্য দি তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে কৰজোৰে অনুৰোধ জনাইছে আৰু ইয়াৰ পাছতে কৈছে যে যদি টেট নোহোৱাকৈ নিয়মীয়াকৰণ কৰিব নোৱাৰে তেন্তে নটকাসকলৰ মাহিলী দৰমহা 30,000 টকা তথা সমমৰ্যাদা দিয়ক আৰু ইয়াত উল্লেখ কৰিছে যে যদিহে টেট নোহোৱাকৈ যদি সেইসকল টিউটৰ শিক্ষকসকল উন্নতিকৰণ কৰিব যদি নোৱাৰে তেনেহ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক
মাহেলী তেখেতসকলৰ দৰমহাখিনি 30,000 পৰা 35,000 টকালৈ বৃদ্ধি কৰিব লাগে আৰু তেখেতসকলে বিচাৰিছে যে সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে ইয়াত দাবী উত্থাপন কৰিছে মাননীয় মুখ্যমন্ত্ৰীক। যেহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকৰ পৰা টিউটৰলৈ অৱনমিত কৰি তেখেতসকলে ফৰ্থ পাৰ্টিকৰণ কৰিছিলে আৰু ফৰ্থ পাৰ্টিকৰণৰ নামত তেখেতসকলে যদিহে হাইস্কুল হাই ছেকেণ্ডাৰী টিউটৰ ছাৰ বাইদেউসকলক যদি টেট নালাগে তেনেহ'লে আমাৰ LP আৰু ME ক্ষেত্ৰত কিয় টেট জাপি দিছে আৰু সেয়া তেখেতসকলে এটা ডাঙৰ প্ৰশ্ন। যদি আইন হ'লে সকলোৰ কাৰণে সমানেই হ'ব লাগে, পাৰ্টিকৰণ আইনখন যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে যদি তেখেতসকলে বনাইছে তেনেহ'লে নিশ্চয়কৈ সেই আইনখনি সংশোধন কৰিব লাগে। যিহেতু হাই ছেকেণ্ডাৰী হাইস্কুলৰ ক্ষেত্ৰত যদি টেট নালাগে তেন্তে LP ME ক্ষেত্ৰতো টেট কিয় তেখেতসকলে ৰেহাই দিব নোৱাৰে আৰু সেয়া কেতিয়াও যুক্তি হ'ব নোৱাৰে। সকলোৰে কাৰণে সমান চকুৰে চাব লাগে আৰু সেইবাবে আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ ছাৰ বাইদেউসকলে দাবী উত্থাপন কৰিছে যে সেই টেটখিনি ৰেহাই দি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰক আৰু তেখেতসকলক সমকামৰ সমমৰ্যাদা আৰু সমকামৰ সমদৰমহা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে বৰ্তমান মূল্যৰ বৃদ্ধিৰ সময়ত মাহেলী 12,000 টকাৰে পৰিয়াল আৰু বৰণ পোষণ দিব নোৱাৰা অৱস্থা হৈছে আৰু ইয়াত উল্লেখ কৰিছে যে যিহেতু আমাৰ LP ME ক্ষেত্ৰত যিসকল টিউটৰ ছাৰ বাইদেউসকলে কৰ্মত নিয়োজিত হৈ আছে তেখেতসকলক সামান্য এটা ফাৰিটুকি প্ৰদান কৰি আহিছে। সেই ফাৰিটুকিৰ পৰা তেখেতসকলৰ পৰিয়াল চলাত খুব অসুবিধা হৈ আছে কাৰণ এতিয়া যিখিনি বজাৰৰ মূল্য বৃদ্ধিৰ সময়ত আৰু সেইবাবে তেখেতসকলে এইখিনি দাবী উত্থাপন কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে মানৱীয় দৃষ্টিভংগীৰে চাই নিশ্চয় টিউটৰসকলক সমমৰ্যাদা দিব আৰু লগতে অৱসৰকাৰী টিউটৰ আৰু মৃত্যু টিউটৰ পৰিয়ালক 10 লাখ টকাৰ এককালীন সাহায্য দিবলৈ আহ্বান জনাইছে। আৰু ইয়াত উল্লেখ কৰিছে যিহেতু মাননীয় মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেখেতে নিযুক্তিৰ সময়ত টিউটৰ ছাৰ বাইদেউসকলৰ যদি এদিন চাকৰি কৰি বা এসপ্তাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰি কিবা কাৰণত যদি মৃত্যুবৰণ কৰে তেখেতসকলৰ পৰিয়ালক 10 লাখ টকাৰ গ্ৰেজুৱেটি প্ৰদান কৰাৰ কথা আছিলে, কিন্তু আজি পৰ্যন্ত সেইটো কোনো কাৰ্যকাৰী নহ'ল আৰু সেইখিনিক একো মোকলাই দি সেইসকল অৱসৰ গ্ৰহণ কৰা যিসকল মৃত্যুবৰণ কৰিলে যিসকল টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলক সেইখিনি মাননি প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰি আহিছে। আৰু খুব এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু তেখেতসকলে সামান্য এটা মঞ্জুৰি লৈ তেখেতসকলে কাম কৰি আছে আৰু সেই মঞ্জুৰিটো তেখেতসকলৰ 30,000 পৰা 35,000 বৃদ্ধি কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সমকামৰ সমমৰ্যাদা আৰু সমকামৰ সমবেতন বিচাৰিছে। আৰু যিহেতু হাইস্কুল আৰু হাই ছেকেণ্ডাৰী পাৰ্টিকৰণ টিউটৰ ছাৰ বাইদেউসকলক যদি টেট নোহোৱাকৈ তেখেতসকলক আপগ্ৰেড কৰিব পাৰে, যদিহে আপোনাৰ একমিডিয়েট টিউটৰসকলক টেট নোহোৱাকৈ আপগ্ৰেড কৰিব পাৰে বা আপোনাৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলক টেট নোহোৱাকৈ যদিহে আপগ্ৰেড কৰিব পাৰে তেনেহ'লে কিয় আমাৰ LP আৰু ME টিউটৰ ছাৰ বাইদেউসকলক আপগ্ৰেড কৰিব নোৱাৰাৰ কি যুক্তি থাকিব পাৰে টেট নোহোৱাকৈ? সেয়ে তেখেতসকলে এইখিনি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আৰু সেয়েহে তেখেতসকলে অনুৰোধ কৰিছে যে আমাৰ LP ME ক্ষেত্ৰতো টেট ৰেহাই দি DLED থকা টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলৰ ফৰ্টখিনিত টিউটৰ পৰা শিক্ষকসকলে উন্নতিকৰণ কৰি আৰু যিসকলৰ DLED নাই তেখেতসকলক DLED কৰাৰ সুযোগ প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী নিশ্চয়কৈ সেইখিনি তেখেতসকলে সেই অনুৰোধ ৰাখিব লাগে বুলি আমি পদৰ তেখেতসকলক অনুৰোধ কৰিছোঁ। যিহেতু তেখেতসকলে মানৱীয়তাৰ খাতিৰত আজি বছৰ বছৰ ধৰি তেখেতসকলে বেঞ্চাৰ শিক্ষা অনুষ্ঠানত তেখেতসকলে বিনা বেতনত কৰ্মত নিয়োজিত হৈ আছিলে, কিন্তু পাৰ্টিকৰণৰ নামত টিউটৰ সজোৱাটো কেতিয়াও যুক্তিসংগত হোৱা নাই আৰু টিউটৰ সজোৱাৰ পাছতো তেখেতসকলৰ ওপৰত টেট জাপি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰোবাৰ হয়তো 45 বছৰ, কাৰোবাৰ হয়তো 50 বছৰ, কাৰোবাৰ হয়তো 40 বছৰ, ঠিক তেনেকুৱা টিউটৰ ছাৰ বাইদেউসকলৰ ওপৰত সেইখিনি জাপি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই। আৰু সেইবাবে তেখেতসকলে এইখিনি অনুৰোধ কৰিছে যে অতি সোনকালে সেই যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি 2017 চনৰ যিবিলাক সংশোধনী কৰিব লাগে সেইখিনি সংশোধনী কৰি সেইসকল টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে। বিশেষকৈ LP ME টিউটৰ ছাৰ বাইদেউসকলে টেট ৰেহাই দি মাননীয় মুখ্যমন্ত্ৰীক যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে LP ME ক্ষেত্ৰত তেখেতসকলক শিক্ষকসকল উন্নতিকৰণ কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে নিশ্চয়কৈ কৰিব বুলি তেখেতসকলে আশাবাদী। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। প্ৰতিগৰাকী টিউটৰ গুৰি যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰীগৰাকী যাতে নেকি এইখিনি খবৰ পায় বা তেখেতসকলে গম পায় আমাৰ মানৱীয়তা দৃষ্টিৰে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যেন সমাধান কৰাৰ চেষ্টা কৰে, সেয়ে তেখেতসকলৰ পোৱাকৈ সেইখিনি ভিডিঅ' শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, জয় আইকম।